মই আপোনালোকক মোৰ কুকুৰা পোৱালি আকৌ মেচিনৰ পৰা ওলালে মই আপোনালোকক দেখাম আৰু এইখিনি কুকুৰা পোৱালি মোৰ 30টা পোৱালি বুকিং হৈ আছে আৰু দুটামান বেছি ওলাইছিলে সেইকেইটা মই ঘৰত ৰাখিম আৰু 30টা পোৱালি বুকিং হৈ আছে আৰু আপোনালোককো যদি কাৰোবাক কুকুৰা পোৱালি লাগে মোক আগতীয়াকৈ জনাব আপোনালোকে তেতিয়া মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু মই পোৱালিখিনি দেখাই দিছোঁ চক এয়া চক পোৱালিখিনি দেখাই দিছোঁ এয়া চাই লওক এইখিনি দেখিব পাইছে এইখিনি পোৱালি ওলালে মোৰ মেচিনৰ পৰা আৰু এইখিনি বুকিং হৈ আছে মোৰ ভাগৰ সেইকাৰণে মই এইখিনি সেল কৰিম বুলি নকওঁ যেহেতু এইখিনি বুকিংয়ে হৈ আছে আৰু মই আপোনালোকক জনাম যে আপোনালোকেও যদি ফাৰ্ম হিচাপত কৰিব বিচাৰিছে তেতিয়া এটা ইনকুবেটৰ কিনি লওক আৰু আপোনালোকে ঘৰতে পোৱালিটো উলিয়াওক তেতিয়া আপোনালোকৰ লাভ হ'ব আপোনালোকে পোৱালি কিনাতকৈ আপোনালোকে যদি ইনকুবেটৰ এটা লৈ পিনি যদি ঘৰতে পোৱালিটো উলিয়ায় তেতিয়া কিন্তু আপোনালোকৰ প্ৰফিটটো বেছি হ'ব আপোনালোকে এটা পোৱালি এটা কিনিবলৈ গ'লে 50-45 এনেকৈ দাম লয় আৰু যদি আপোনালোকে এটা ডিম কিনি আনে 10 টকা দি পিনি তাৰপিছত যদি উলিয়ায় তেতিয়া আপোনালোকৰ বহুত প্ৰফিট হ'ব কিন্তু আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ লাগে মোক জনাব মই কন্টেক্ট নাম্বাৰটো দি দিম আৰু মই প্ৰত্যেক ভিডিঅ'তে কৈ থাকোঁ মই আপোনালোকক ইনকুবেটৰ লাগিলে জনাব আৰু এইখিনি চক এইখিনি মোৰ বাকি কুকুৰা পোৱালিখিনি দেখিব পাইছে আৰু আপোনালোককো যদি কাৰোবাক ইনকুবেটৰ মেচিন লাগে মোক জনাওক মই আপোনালোকক যোগান ধৰিম আৰু মোৰ কুকুৰা পোৱালিবোৰ ওলালে দেখিলে আৰু মই ইনকুবেটৰটো আপোনালোকক দেখাই থাকোঁ আৰু কাৰোবাক যদি লাগে মোক জনাই দিব মই আপোনালোকক যোগান ধৰিব পাৰিম মোৰ ঘৰ যিহেতু গোলাঘাটৰ আপোনালোকৰ যতে হয় মই আপোনালোকক ঘৰত দিবলৈ চেষ্টা কৰিম বা আপোনালোকে নিবলৈ আহিব আৰু বেছি অলপ যদি ওচৰ হয় 30 কিলোমিটাৰ মান যদি হয় মই দিবলৈকে চেষ্টা কৰিম আপোনালোকক যদি লাগে জনাব 200 কেপাচিটি ইনকুবেটৰ আৰু মোৰ পোৱালিবোৰ কেনে ধৰণে ওলাই আছে দেখিছে আৰু এইবোৰ সব পোৱালি মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় চক এইটো মোৰ ইনকুবেটৰ মেচিনটো আপোনালোকক এনেকুৱা ধৰণৰ মেচিন লাগিলে মোক জনাব মই আপোনালোকক যোগান ধৰিম আৰু চক এয়া এটা ওলাই আছে আৰু এইটো এটা ওলাব আৰু এইটো ফুট দি থৈছে দেখিছে আৰু মোৰ ইয়াৰ পৰা পোৱালিখিনি ওলালে আৰু মই আপোনালোকক মেচিনটো দেখাই থাকোঁ এইটো এটা মেচিন মোৰ ভাগৰ আপোনালোকক যদি কাৰোবাক লাগে মোক ক'ব মই আপোনালোকক যোগান ধৰিম এনেকুৱা সেম হ'ব আপোনালোকক যদি কাৰোবাক লাগে জনাব 200 কেপাচিটি হয় আৰু এই মেচিনটো আপোনালোকে আৰু বহাবও পাৰিব বহাও ক'লে ইয়াত আপোনালোকে 350 লৈকে ডিম থব পাৰিব কিন্তু আৰু এটা ফ্ৰেম বনাব লাগিব ফ্ৰেম বনাই দিলে আপোনালোকৰ আৰু বেছিকেও আপোনালোকে ইয়াত থব পাৰিব আৰু মই আপোনালোকক এই মেচিনটো পাই ওলোৱা বা এই মেচিনটো পাই ওলোৱা মই হাঁহ পোৱালিখিনিও দেখাই দিম আপোনালোকে চাই থাকক মই হাঁহ পোৱালিখিনিও দেখাই দিছোঁ মোৰ হাঁহ পোৱালিখিনিও দেখাই দিছোঁ আপোনালোকক মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা মই হাঁহ পোৱালিও উলিয়াও মোৰ ইনকুবেটৰ মেচিনৰ পৰা এইখিনি চক হাঁহ পোৱালিখিনি দেখিব পাইছে এহেঁতৰ আজি বয়স হৈছে 21 দিন আৰু মোৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা যিহেতু মই সৰহকৈ উলিয়ালোঁ হেঁতেন ইনকুবেটৰ মেচিনৰ পৰা যিহেতু মই ডিমটো নেপালোঁ যিহেতু মই ডিমটো গাঁৱৰ ডিম বিচাৰোঁ বা ঘৰতো আছে হাঁহ ঘৰৰ হয় হাঁহ ডিমটো বা মই গাঁৱৰ পৰা আনো ডিমটো সেইকাৰণে মই বেছি ডিম নেপালোঁ 20টামান ডিম পাইছিলোঁ তাৰে মোৰ 4টামান বেয়া ওলালে আৰু এয়া 16টা আছে ইয়াত 16টা পোৱালি ওলালে ইয়াত দেখিব পাইছে এইটো মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা পোৱালি হয় আপোনালোকেও যদি এনেধৰণে ঘৰতে ইনকুবেটৰ মেচিনৰ পৰা যদি পোৱালি উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰক মই আপোনালোকক যোগান ধৰিম মোৰ ঘৰ বৰপথাৰ চেৱাগুৰিত হয় আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিম আৰু এইখিনিও চক এইখিনি কুকুৰা দেখিব পাইছে এইখিনিও মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা চাই লওক এইখিনি চাই লওক এইবোৰ সব মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় আপোনালোকক যদি কাৰোবাক লাগে মোক জনাওক মই আপোনালোকক যোগান ধৰিম আৰু এইবোৰ পোৱালি সব মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় আৰু মই এনেধৰণে ইনকুবেটৰ মেচিনৰ পৰা বেছকৈ উলিয়াই পিনি সেল কৰি থাকোঁ আপোনালোকক যদি লাগে জনাব মেচিন আৰু ঘৰতে পোৱালি উলিয়াই আপোনালোকে অধিক লাভ পাব আপোনালোকে মানে পোৱালিটো কিনিবলৈ গ'লে আপোনালোকৰ এতিয়া 50 টকা বা 45 টকা সোমাই যায় কিন্তু আপোনালোকে মেচিনটো কিনি ল'লে আৰু ঘৰতে যদি 30 জনীমান কুকুৰা ৰাখি ল'ব পাৰে তেতিয়া আপোনালোকৰ কি হ'ব প্ৰফিটটো বেছি হৈ যাব আপোনালোকৰ যদি আপোনালোকে চাওক এতিয়া ঘৰতে 30-40 জনী কুকুৰা ৰাখি ল'লে তাহাত ডিমটো ঘৰতে পৰালে তাৰপিছত ইনকুবেটৰ এটা আনি পানি যদি পোৱালিটো উলিয়াই আপোনালোকৰ যদি 30 জনী কুকুৰা ৰাখিলে এদিনত যদি 30 জনী কুকুৰা ধৰিছোঁ 20 জনীয়ে পাৰিলে 20 জনীয়ে যদি পাৰিলে আপোনালোকৰ এদিনত 20টাকৈ কণী আপোনালোকৰ মাত্ৰ আপোনালোকৰ 10 দিনতে আপোনালোকৰ মেক্সিমাম 200 মান কণী হৈ যাব সেইকাৰণে আপোনালোকে এটা ইনকুবেটৰ কিনি লওক আৰু এটা ইনকুবেটৰ কিনি পানি এনেকুৱা ধৰণৰ পোৱালি উলিয়াওক বা আপোনালোকে কুকুৰা পোৱালি উলিয়াওক ধুনীয়াকৈ আপোনালোকে এটা অধিক লাভ পাব মানে এতিয়া পোৱালিটো কিনাতকৈ আপোনালোকৰ অধিক লাভ হ'ব ইনকুবেটৰ এটা কিনি ল'লে আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।